যিকোনো তাবিজ জাগ্ৰত কৰা মন্ত্ৰ। বেজ আৰু কবিৰাজে বিভিন্ন উদ্দেশ্য আগত ৰাখি প্ৰায় তাবিজ প্ৰস্তুত কৰে। মানুহৰ সুবিধা আৰু লাভৰ কথা চিন্তা কৰি এইবোৰ তাবিজ বনোৱা হয়। বেছিভাগ মানুহে ভাবে যে তাবিজ কেৱল বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ আৰু সন্মোহন শক্তি প্ৰয়োগ কৰিবলৈ তাবিজ বনায়। কিন্তু তাবিজ সকলো তান্ত্ৰিক উপায়ৰ উদ্দেশ্য সাধন কৰিবলৈ প্ৰস্তুত কৰিব পাৰি। সন্মোহন, মাৰণ, স্তম্ভন, উচাটন সেই সকলোবোৰ ক্ৰিয়া সম্পাদন কৰিবলৈও তাবিজ প্ৰস্তুত কৰা হয়। ইয়াত সন্মোহন মানে কাৰোবাক ভাল পাবলৈ তন্ত্ৰ মন্ত্ৰ কৰা, মাৰণ মানে মাৰি পেলোৱাৰ তন্ত্ৰ মন্ত্ৰ কৰা, স্তম্ভন মানে মন্ত্ৰশক্তিৰ সহায়ত কাৰোবাক বিমূৰ্ত পেলাই ক্ষতি কৰা, উচাটন মানে কাৰোবাক পগলা কৰি দিয়া ইত্যাদি কামো তাবিজৰ সহায়ত সম্পাদন কৰিব পাৰি। পিছে এইবোৰ যিকোনো মানুহে কৰিব পৰা কাম নহয়। অভিজ্ঞ বেজ আৰু কবিৰাজেহে এইবোৰ তন্ত্ৰ মন্ত্ৰ সঠিক প্ৰয়োগ কৰি কাৰ্য সিদ্ধি কৰিব পাৰে। অভিজ্ঞ নোহোৱাকৈ বা মন্ত্ৰটোত সিদ্ধি লাভ নকৰাকৈ তথা গুৰুৰ বিনা অনুমতি তন্ত্ৰ মন্ত্ৰ কৰিবলৈ গ'লে কাৰ্য সিদ্ধিৰ কথা বাদেই দিয়ক, উল্টাই নিজৰহে ক্ষতি হয়। সেয়ে তন্ত্ৰ মন্ত্ৰৰ প্ৰয়োগ অতি সাৱধানে সৎ উদ্দেশ্য আগত ৰাখিহে প্ৰয়োগ কৰিব লাগে। সেইবোৰ যি কি নহওক, আজি মই আপোনালোকক শিকাম যিকোনো ধৰণৰ তাবিজ জাগ্ৰত কৰাৰ এটি মন্ত্ৰ। যিকোনো তাবিজ জাগ্ৰত হৈ নাথাকিলে যিমানেই শক্তিশালী মন্ত্ৰ প্ৰয়োগ কৰি বনোৱা তাবিজ নহওক, সেই তাবিজে কোনো ধৰণৰ কাম নকৰে। সেয়ে তাবিজ পিন্ধিলে সেয়া জাগ্ৰত কৰাটো অতি প্ৰয়োজনীয় কথা। অৱশ্যে যিকোনো বেজে তাবিজ বনোৱা কালতে তাবিজ জাগ্ৰত কৰা মন্ত্ৰ প্ৰয়োগ কৰিহে তাবিজটো মানুহক দিয়ে। তথাপি বিভিন্ন অসুচি কাৰণত সেই তাবিজ জাগ্ৰত অৱস্থাৰ পৰা সুপ্ত অৱস্থালৈ গুচি যাব পাৰে। সেয়েহে তাবিজ মাজে সময়ে জাগ্ৰত কৰি থাকিব লাগে। আজি মই আপোনালোকৰ সুবিধাৰ্থে যিকোনো তাবিজ জাগ্ৰত কৰা সেই গুপুত মহামন্ত্ৰ আপোনালোকক ক'ব খুজিছোঁ। মন্ত্ৰটো হ'ল: জাগো জাগো তাবিজ জাগো, যেই কাজেতে লাগাই সেই কাজে লাগো। ওম নমো নমো দুর্গায় নমো, ওম তারার ভরে আমার এই অমুক তাবিজ গরম হয়ে যা। যদি মন্ত্র না খাটে ৩৩ কোটি দেবতা মুণ্ড ফাটে। দোহাই কামৰূপ কামাখ্যাৰ দোহাই। ইয়াৰ অমুকৰ ঠাইত কি তাবিজ হয়, তাবিজটোৰ নাম কৈ দিব। আপুনি যি তাবিজ পিন্ধি আছে বা ধাৰণ কৰি আছে, সেই তাবিজ হাতৰ মুঠিত লৈ 7 বাৰ এই মন্ত্ৰৰে তাবিজটো জাৰিব। মন্ত্ৰটো আকৌ এবাৰ মই কৈ দিছোঁ: জাগো 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 তাবিজ জাগো, যেই কাজেতে লাগাই সেই কাজে লাগো। ওম নমো নমো দুর্গায় নমো, মা তারার ভরে আমার এই অমুক তাবিজ গরম হয়ে যা। যদি মন্ত্র না খাটে ৩৩ কোটি দেৱতাৰ মুণ্ড ফাটে। দোহাই কামৰূপ কামাখ্যাৰ দোহাই। সেই তেনেদৰে আপোনালোকে মন্ত্ৰটো পাঠ কৰিব। মন্ত্ৰ পাঠ কৰাৰ শেষত প্ৰত্যেকবাৰ তাবিজটোত আপোনালোকে ফু এটা মাৰিব। এনেকৈ 7 বাৰ জাৰি 7 বাৰ হাতৰ মুঠিত লৈ থকা তাবিজটোত ফু দিব। যদি আপোনাৰ তাবিজটো প্ৰকৃত বেজে বনাইছে, তেন্তে দেখিব যে সেই তাবিজটো জাগ্ৰত হৈ তাবিজটো গৰম হৈ পৰিছে। আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, আপুনি যি তাবিজ পিন্ধি আছে বা ধাৰণ কৰি আছে, সেই তাবিজ হাতৰ মুঠিত লৈ 7 বাৰ মই ওপৰত কোৱা এই মন্ত্ৰৰে তাবিজটো জাৰিব। মন্ত্ৰ পাঠ কৰাৰ শেষত প্ৰত্যেকবাৰ তাবিজটোত ফু এটা মাৰিব। এনেকৈ 7 বাৰ জাৰি 7 বাৰ হাতৰ মুঠিত লৈ থকা তাবিজটোত ফু দিব। যদি আপোনাৰ তাবিজটো প্ৰকৃত বেজে বনাইছে, সঁচা যদি তাবিজ হয়, তেন্তে দেখিব যে সেই তাবিজটো জাগ্ৰত হৈ গৰম হৈ পৰিছে। ধন্যবাদ।